Good morning, Sven. Efale চাহ বনাইছোঁ বিহুৰ চাহ খুৱাই নাই এতিয়ালৈকে দেই কাম বন কৰি মেলি আজৰি হৈ গ'লোঁ তাৰপিছত এতিয়া চাহ মানে বনাই কৰি খাই লওঁ সকলোলৈকে মোৰ ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে তাৰপিছতে এফালে সকলোৱে চাগে চাহ তাহ খালে ন বিহুৰ চাহ মই খুৱাই নাই পিছে এফালে ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ মই দেখুৱাই আছোঁ বাৰু কি বনাইছোঁ এইফালে বেটানে ধুনীয়াকৈ ঠিক কৰি ল'লোঁ কি বনাইছোঁ এয়া দেখিছে নহয় আৰু অকণকৈ বনাইছোঁ আচলতে বিহুৰ দিনাখন খাবৰ কাৰণে চাবা বিচনাত থ'ব এয়া নহয় তোমালৈ অনা নাই তোমালৈ আনোগৈ দেই তোমাৰ আকৌ অহা দেৰি হৈ গ'ল নহয় গম পাইছানে তুমি অকণমান বহি দিয়া মই আনি দিম দেই 1 মিনিট ৰ'বা দেই বিতা গাখীৰ অকণ কিন্তু এতিয়া তুমি লাল চাহে দি দিলোঁ নহয় তোমাক ৰ'বা গৰু গাখীৰ নাইকিয়া বোলে এইফালে চাহ লৈ লৈছোঁ ধুনীয়াকৈ খাবৰ কাৰণে প্ৰথমতে টিকলাকেইটাক দি ল'লোঁ খাবৰ কাৰণে খাই লওঁ আৰু ডিছখন একদম পূৰা ফুল কৰি লৈছোঁ একদম যি য'ত বনাইছোঁ গোটেইখিনিয়ে লৈছোঁ খাবলৈ লাহে লাহে খাই থাকি দিয়া এফালে মই প্ৰসাদ আচলতে উচৰ্গা কৰিছোঁ আচলতে জেগাখিনি বহুত ঠেক হৈ যায় মানে একো কৰিবলৈকে দিগদাৰ হয় তথাপি সেইখিনিতে সন্ধিয়া হওক ৰাতিপুৱা হওক চাকি গছ এনেকৈ জ্বলাওঁ এইফালে ধুনীয়াকৈ প্ৰসাদ ঠিক কৰি ল'লোঁ এফালে প্ৰসাদ এনেকৈ থৈ দিছোঁ এফালে দি থৈ আহোঁগৈ মই এফালে প্ৰসাদ দি কৰি আজৰি হৈ ল'লোঁ ঘৰৰ ওচৰৰ আটাইকেই ঘৰতে দি থৈ আহোঁগৈ অকণকৈ ধুনীয়াকৈ ঠিক কৰি লৈ ল'লোঁ মই দি থৈ আহি লওঁ তাৰপিছত আকৌ বনাবলৈ আছে দুপৰীয়াৰ কাৰণে কেইটা বাজি গ'ল 2টা বাজিব সময় হৈ গ'লগৈ একদম পূৰা দেৰি হৈ গ'লগৈ দি কৰি লৈ একদম আকৌ আহি গ'লোঁ একদম পুৰি ভাজিবৰ কাৰণে কাৰণ বহুত দেৰি হৈ গ'ল আজি দেৰিয়ে হৈ গ'ল আজি কামবিলাক আচলতে পুৰি ভাজিছোঁ সমস্যাত পানী আছিলে চাগে কিটচেনৰ একদম অৱস্থা নাইকিয়া হৈছে বনাই সিজাই দিলোঁ হৈ তাৰপিছতহে চাফ চিকুণ কৰিম আৰু এইফালে পুৰি ভাজি আছোঁ ধুনীয়াকৈ এফালে বনালোঁ এইফালে কাবুলি বুটে পনীৰ দি পেলাই এফালে খাবলৈ একদম বহি গ'লোগৈ কাৰণ একদম বহুত গৰম লাগিছে শুনিছ হা বহা এফালে খাই লওঁ তেনেহ'লে একদম পূৰা পুৰিৰ লগত গৰম হৈ আছে পূৰা বতাহ এফালে আহি গ'লোঁ সন্ধিয়া ভাত বনাবৰ কাৰণে কাৰণ দিনততো ৰুটি চব্জিয়ে খোৱা হৈ গ'ল সেইকাৰণে বোলো ভাত বনাওঁ এইফালে ভাত বহাই দিছোঁ দালি হৈ গ'ল এইফালে হাজবেণ্ডে মাংস আনিব গৈছে এইখিনি একদম ধুনীয়াকৈ দেখিছেনে চব কাটি বাচি গোটেইখিনি ৰেডি কৰি থৈছোঁ মাংস আনিব একো নবনাই মাংস অকণ গ্ৰেভি টাইপৰ বনাম আৰু ভাত বনাইছোঁ পাপৰ ভাজি তেনেকৈ বিহুৰ ভাত খাম কোনে কিহেৰে আজি ৰাতি সাজ খাব জনাব দেই আমাৰ জানো কি আনিবলৈ গৈছে এতিয়া আনিব আৰু কিবা এটা দি খাই থৈ দিম আৰু ইমান খোৱাৰ লগত হেৰি নাইকিয়া বাৰু ইফালে হুইচেল মাৰিব সময় হৈ গৈছেগৈ ভাতৰ সোনকালে বনাই দিছোঁ মানে একদম পূৰা ভাগৰ নিচিনা লাগিছে দিনটো আজি ৰেষ্ট ল'বলৈ তেনেকৈ সময়ে নাপালোঁগৈ এইফালে কোনে বিহু মাৰিবলৈ গৈছে বাৰু জনাব মই আচলতে একোৱেই কৰা বিহুটো তেনেকৈ মাৰা নহয় বাৰু আমি নামাৰোঁ তেনেকৈ বিহু গৈ পেলাই কাইলৈ চাওঁচোন বেটাক কৈ আছোঁ বোলো কিবা ৰিলছ এটা বনাব লাগিব বুলি কি কৰোঁ দেখা যাব আৰু বনালেতো নিশ্চয় আপলোড কৰিমেই বাৰু চাই থাকিব ভিডিঅ'টো শেষলৈ মই খাচী মাংস বনাবলৈ লৈছোঁ সেইখিনি মাংস আনিলে এফালে মই কেৰাহী বহাই দিলোঁগৈ এইফালে তেজপাত 2 কিলো একদম ইয়াতে থৈ দিছোঁ গেছৰ ওপৰতে
এফালে তেল গৰম হওঁ, বাকীখিনি এফালে কুটি বাচি গোটেইখিনি ক্লিয়াৰ কৰি থৈছোঁ। গুড নাইট ফ্ৰেণ্ডছ। এফালে খাচী মাংস বনাই আছে দেখিছে নহয়। এফালে অকণমান গ্ৰেভি নিচিনাকৈ বনাম আজি। ঘৰত লাগি ধৰিছেগৈ অকণকৈ। ইফালে আলু কাটি থৈছোঁ, আলুখিনি দি দিম এতিয়া। ইফালে জোল নবনাওঁ, অকণমান গ্ৰেভি বনাম। গ্ৰেভি মানে তেনেকুৱা গ্ৰেভিও নহয় আৰু অকণমান আৰু তেনেকৈ খাই বেছিকৈ ভাল পাওঁ। মানে জোল হ'লে মাংসটো খাবলৈ ইমান মন নাযায়গৈ। এফালে মাংসৰ কালাৰ চালাৰ নাই দেই আমাৰ, কিন্তু মানে মছলা পাতি দিয়া নহয় মাংসত। এফালে মই ঢাকোন মাৰি থৈ দিওঁ এতিয়া। এফালে মাংস বনাই কৰি হৈ গ'লগৈ। আগফালে ভাজি আছোঁ, একদম পাপৰ ভাজি আছোঁ। পাপৰ মোৰ একদম প্ৰিয় হয় দেই। পাপৰ মানে একদম খাই ইমানেই ভাল পাওঁ নহয়, মানে খুবেই ভাল পাওঁ। মানে যিয়ে নহওক, মানে দালি ভাত হওক যিয়ে নহওক, মানে পাপৰ এপিচ হ'লে একদম মই মানে ভাতকেইটা একদম বহুত ধুনীয়াকৈ যায়। কাৰ কাৰ তেনেকুৱা হয় বাৰু জনাবচোন দেই। মই কিন্তু বহুত ভাল পাওঁ খাই, আৰু সেইকাৰণে যে একদম দিনে ৰাতিয়ে যেতিয়াই নহওক পাপৰৰ বস্তুটো মই মানে ভাজোৱেই। মানে এলাহ নালাগে মোৰ ভাজিবৰ কাৰণে। ইফালে মোৰ পাপৰ ভজাও হৈ গ'লগৈ ধুনীয়াকৈ। তেল আছিলে কেৰাহীত, এফালে মাংস এনেকৈ চব্জি নিচিনাকৈ বনাই পেলাই থৈ দিলোঁ মই। হৈ গ'ল। এফালে একদম মানে ভাত বাঢ়িবহে লাগে, পূৰা একদম ৰেডি কৰি থৈ দিছোঁ। এফালে নেমু টেঙা কাটিলোঁ, পিঁয়াজ এটাও কাটোঁ। পিঁয়াজ বাৰু কোনেও নাখায় দেই, মইহে খাওঁ। মাংস হ'লে পিঁয়াজ অকণ হ'লে খাই, সেইটোও ভাল লাগে মোৰ। একদম ধুনীয়াকৈ জুতি বুটিকেইটা একদম লগাই লওঁ আচলতে। এইখিনি ঠিক ঠাক কৰিবলৈ গেছ চেছ ধুনীয়াকৈ চাফা তাফা কৰি আজৰি হৈ লওঁ, তাৰপিছত ভাত খাম আৰু। এফালে মাংস আনিছোঁ আৰু বেটাই মই ভাজি কৰি ভাত খোৱা অকণ দেৰি হ'ব, সেইকাৰণে মাংস আনিছোঁ বেটাই মই খাবৰ কাৰণে। ধুনীয়া হৈছে খাবৰ কাৰণে। গৰম বোলো খাই লওঁ নহয় বেটা আৰু মই। এফালে ভাত খাবলৈ বহি গ'লোঁ আৰু। যা নাহা নেকি? এফালে ভাত খাই দিওঁ। আহা খাই দিওঁ। খাই লওঁ তেনেহ'লে আজিলৈ বাই বাই, গুড নাইট। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এফালে ভাত লৈ ল'লোঁ ধুনীয়াকৈ। এফালে মাংস, এফালে পাপৰ। মাংসখিনি একদম ধুনীয়া তেল আছে। খাই